হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। সেই কথাটো হৈছে টকাৰ বৰষুণ। হয় বন্ধু, ঠিকেই শুনিছে, টকাৰ বৰষুণ। কালি মই যিটো ভিডিঅ' দিলোঁ, সেই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছিল মই 6 মিনিটৰ এটা ভিডিঅ' বনাইছিলোঁ। সেই 6 মিনিটত 40 কিলোমিটাৰ 35 কিলোমিটাৰ গতিবেগত মোৰ গাড়ীখন গৈ আছিল। গতিকে মই কমেও 4-5 কিলোমিটাৰ মান অতিক্ৰম কৰিলোঁ। একেবাৰেই সাঁচি গছ, কেৱল মাত্ৰ সাঁচি গছ। তাত আপোনালোকে সেই ভিডিঅ'টোত চালে মন কৰিব যে তাত কিন্তু গছবিলাক প্ৰায় ইমানডালিহে দেখিছে আপুনি। সেই যে তাত যিমান সাঁচি গছ দেখিছে, চব সাঁচি গছবিলাক ইমানডালি। ইয়াতকৈ ডাঙৰ গছ খুব কমেই আছে। তাৰ মূল কথাটো হ'ল, মই এজোপা মিঠা খাচি দেখুৱাই আছোঁ। তাৰ মূল কথাটো হ'ল, সেই অঞ্চলটোত ইমানেই মাল ধৰে যে তাত গছ ৰাখি থ'বই নোৱাৰে। মানে গ্ৰাহকে গাড়ীয়ে বা মটৰচাইকেলে গছ বিক্ৰী হৈ থাকে। গতিকে তাত ডাঙৰ কৰিবই নোৱাৰে গছ। মই যে পুলিটো দেখুৱাই আছোঁ, এই পুলিটো মোৰ একেবাৰে ৱালৰ কিনাৰতে আছে। কিন্তু পুলিটো এই মাল খাই আছে। যিখিনি আপুনি দেখিছে, এইখিনি মাল খাই আছে, মানে লাটবিলাক পেলাই আছে। এয়া চাওক, এই লাটবিলাক পেলাই আছে। আৰু পুলিটো বহুত ওখ। চাওকচোন, পুলিটো কিন্তু কম ওখ নহয়। বহুত ওখ পুলি, আৰু ইয়াত পূৰা মাল আছে। এই পুলিটো মোক এতিয়া 40,000 মান টকা দিব, কিন্তু মই নিদিওঁ। কিয় নিদিওঁ জানেনে? ই মোৰ একেবাৰে ঘৰৰ কাষতে আছে। গতিকে ই বহুত দিন থাকিব, আৰু ইয়াৰ লক্ষণটো বহুত ভাল। কাৰণ ই সদায় এঢলীয়া মাটি বিচাৰে। মোৰ এই মাটিটো চাওক, একেবাৰে এঢলীয়া মাটি। গতিকে এইটো এটা উপযুক্ত জেগাত আছে। গতিকে মই ইয়াক নিবিকোঁ। এইটো এটা চাওক, আৰু এটা হয়তো নতুনকৈ হৈ আছে, এইফালেও আছে। এইবিলাক সাঁচি গছ আছে। এতিয়া কথা হ'ল, মই কালি যিঘৰ মানুহলৈ গৈছিলোঁ, মোৰ লক্ষ্য আছিল সাঁচি পুলি, যে কিছু মিঠা সাঁচিৰ পুলি মোৰ প্ৰয়োজন হৈছে। কাৰণ মই অলপমান শিৱসাগৰ ফালে পুলি অলপ পঠিয়াব লাগে। গতিকে মই এঘৰ মানুহলৈ গৈছিলোঁ, যিঘৰ মানুহত আপুনি দেখিলে বিচুতি খাই যাব যে পদূলিটোতো সাঁচি গছ আছে, কিন্তু গুৰিবিলাক একদম পকা কৰি থোৱা আছে। ইমান ডালি পুলি আছে, একদম প্লাষ্টাৰ মাৰি মজিয়াখন বনাই থোৱা আছে। মানে পদূলিৰ কাৰণে বনোৱা আছে। আৰু গছ পুলি যিকেইটা মই তেওঁৰ ঘৰত দেখিলোঁ নামি, ইমানেই মাল আছে, মানে হাত দিবলৈ জেগা নাই। কিন্তু মানুহজনে এটাই ভুল কৰিলে, যে একদম গাঁত লগাই পকা কৰিব নালাগিছিল। অকণমান গছজোপা শকত হ'ব পৰাকৈ জেগা থ'ব লাগিছিল। যে কি নহওক, মই পুলিৰ কথা ক'লোঁ তেওঁক, যে মই অলপ পুলি লাগিছিলে। তেতিয়া ক'লে, দাদা পুলি মোৰ বেছি নাই, এইবাৰ পুলি মোৰ 1 লাখ মান পুলি আছে, কিন্তু ইতিমধ্যে এইখিনি ইম্ফল যাব। 10 টকাকৈ বুকিং হৈ গ'ল, আৰু এইটো আপোনাৰ লোডিং কৰা পইচা দিব 7-8 হাজাৰ টকা মই সেইফালৰ পৰাও পাম। কিন্তু কৈছে মানুহ লগাব লাগিব, কাৰণ এইবুলি বেছি পুলি কৰিব নোৱাৰিলোঁ। মই তেতিয়া ক'লোঁ যে আপোনাৰ পুলিখিনিতো একেবাৰে সৰু হৈ আছে। তেতিয়া ক'লে, নহয়, মই এই পুলিখিনি মোৰ এতিয়া দিয়াৰ ইচ্ছা নাছিল, কিন্তু দিবই লাগিব। কাৰণ মোৰ আপুনি গোটেই বাগানখন চাওক, নাৰ্চাৰীখন চাওক, এটাও পুৰণা পুলি নাই। বোলে আপুনি কিমান দিনৰ পৰা কৰিছে? বোলে মই আজি 10 বছৰমান এই পুলি কাৰবাৰ কৰি আছোঁ। মানে মানুহজনে যদি এই 2 কঠা মাটিত এনেকৈ 1 লাখ পুলি তেখেতে দিব লাগিব বুলি কৈছে। 1 লাখ পুলি তেওঁ তাত
হ'ব বুলি মই অনুমান কৰিছোঁ, কিয় 80,000 কম নহ'ব। আচ্ছা 1 লাখেই ধৰিলোঁ, 1 লাখততো 10 টকাকৈ 10 লাখ টকা। গতিকে আজি 10 বছৰ যদি কৰি আছে তেওঁ কোটি টকা পাইছে। গতিকে সেয়া জানো টকাৰ বৰষুণ নহয়। অৱশ্যে তেওঁৰ ঘৰত যদি মই বাৰীখনলৈ যদি যাবলৈ মোৰ ভয় লাগিলে, মানে সাহসেই নহ'ল, ইমানেই সাঁচি গছ আছে। আচলতে এঘৰ অচিনাকি মানুহৰ ঘৰত পটককৈ সোমাই গৈ মই ভিডিঅ' এটা কৰিব নোৱাৰোঁ, কাৰণ তাতেই সেই অঞ্চলতে মোৰ এঘৰ সম্পৰ্কীয় মানুহ আছিল। সেই মানুহ ঘৰৰ পৰা এবাৰ মানে বহুত সাঁচি গছ চুৰি হৈ গ'ল। অলপ নহয়, বহুত সাঁচি গছ, মানে ডাৱৰীয়া বতৰ আছিলে, বৰষুণৰ বতৰ আছিল। সেই বৰষুণৰ বতৰত গোটেই সাঁচি গছবিলাক উঠাই দিলে। গতিকে যিকোনো মানুহৰ ঘৰত গৈ মানে ভিডিঅ' কৰিব নোৱাৰি। বাই চান্স যদি কিবা দুৰ্ঘটনা হৈ যায়, তাৰ কাৰণে মই এই জগৰীয়া হ'ম। যে কি নহওক, এইটো কথাই আপোনাক ক'ব বিচাৰিছোঁ যে যদি পুলি আপুনি ৰুৱে, এইটোৱে কিন্তু পুলি সংগ্ৰহৰ উপযুক্ত সময়। পুলি ৰোৱাৰ সময় কিন্তু পাৰ হৈ গৈছে, কাৰণ বৰষুণ পৰাৰ লগে লগে পুলি ৰোৱাটো বন্ধ কৰিব লাগিব, আৰু মাটিটো লাহে লাহে গৰম হ'বলৈ আৰম্ভ কৰিছে। আপুনি পুলি কেতিয়া ৰুব? আপুনি পুলি ৰুবলৈ হ'লে অন্ততঃ 2 বছৰ পুলিটো কিনি 2 বছৰ আপোনাৰ ঘৰত ৰাখি দিয়ক। 2 বছৰ ৰাখি দিলে আপোনাৰ পুলিটো ঠিক ইমান ওখ হৈ যাব। এই অকণমানি পাত নাইকিয়া পুলিটো যে দেখিছে, এইটো মৰা পুলি নহয়, পাত ওলাইছে, ইমান ওখ হ'ব লাগিব। তাৰপিছত আপুনি পুলিটো ৰুৱক। সেই পুলিটো আপুনি 3 বছৰত বিক্ৰী কৰিব পাৰিব। 3 বছৰত, মানে এই পুলিটো আপোনাৰ বেদীতে থাকিব লাগিব 2 বছৰ। আপুনি কিন্তু তাক ঠাইটো সলাই সলাই থাকিব লাগিব, আৰু আপোনাৰ পলিথিনটো ডাঙৰ হ'ব লাগিব। আপুনি যদি সলাই নাথাকে, তেতিয়া মোৰ এই গতিটো হ'ব। এইখিনি মোৰ পুলি পচোৱা জেগা আছিল, কিন্তু যে মই সলাই নাথাকিলোঁ, এইকেইটা পুলি মই উঠাব নোৱাৰিলোঁ, তললৈ শিপা গুচি গ'ল। গতিকে আপুনি ঠাইটো সলাই সলাই পলিথিন ডাঙৰ চাই কিনিব লাগিব, আৰু 2 বছৰ আপোনাৰ ঘৰত ৰাখি 3 নম্বৰ বছৰ আপুনি ৰুৱক। আপুনি 3 বছৰতে পুলিটো বিকিব পাৰিব। হেল্ল' বন্ধু, আৰু বেছি দীঘলীয়া নকৰোঁ, আকৌ আপোনালোকে কালিলৈ এই বিষয়ে আলোচনা কৰি আছোঁ। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। যদি আপুনি মোৰ কথাবিলাক ভাল পাই আছে, তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। যদি আপুনি একেবাৰে নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰক, বেল আইকনটো ক্লিক কৰক, যাতে সকলোতকৈ আগত মোৰ ভিডিঅ'বোৰ আপোনাৰ হাতত পৰে। আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।